নমস্কাৰ নতুন ট্ৰেক্টৰ আনিবলৈ গৈ আছো গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আপোনালোকে চাই থাকিব এই তুমি ঘৰ যা ভাত খাগে যা যা গতিকে ইয়াৰ লগে লগে আপোনালোকক সকলোকে মোৰ চেনেল নিয়ৰ এক স্বপ্নলৈ হাদৰে স্বাগতম জনাইছো আৰু আমাৰ ঘৰৰ পৰা দুলিয়াজান অভিমুখী পথছোৱা আৰু এইখিনি পাইপ দলঙৰ পথছোৱা গতিকে আৰু এয়া হৈছে মাধৱপুৰৰ পথছোৱা সকলোখিনি দৃশ্য ভিডিঅ' আকাৰে আপোনালোক দেখুৱাই গৈ আছোঁ আপোনালোকে চাই গৈ থাকক আৰু গাড়ীখনৰ পাছে পাছে মই গৈ থকাৰ দৰে আপোনালোকেও গৈ থাকক ভিডিঅ'টো চাইছে আৰু শেষত আহি এয়া টিপলিঙৰ SRD আহি পাই গ'লোঁ ট্ৰেক্টৰ দিয়া জেগাত কইলৰ যি SRD স্বনিৰ্ভৰ আঁচনিৰ অন্তৰ্গত SRDত আহি পাই গ'লোঁ আৰু এইবোৰ ট্ৰেক্টৰ ইয়াৰ পৰা এখন লৈ গ'লে হ'ল আৰু এখন ধান কটা মেচিন যন্ত্ৰ VST কি কৰিবি এই প্ৰজেক্টটোৰ নাম হৈছে ৰূপান্তৰ প্ৰজেক্ট আৰু ৰূপান্তৰ প্ৰজেক্টৰ যোগেদি কৃষকৰ সহায়ৰ বাবে এনেকৈ SIRD ট্ৰেক্টৰৰ অইলৰ সহায়ত ট্ৰেক্টৰ যোগান ধৰি আহিছে কৃষকসকলক প্ৰতি বছৰে আৰু এই ট্ৰেক্টৰ পাবলৈ হ'লে এটা 5জনীয়া গোটৰ প্ৰয়োজন হয় আৰু 50% আপুনি পইচা দিব লাগিব আৰু 50% অইল ইণ্ডিয়াৰ ফালৰ পৰা SIRDৰ যোগেদি ট্ৰেক্টৰ দোকানলৈ দিয়া হয় বাৰু বাকী যি কি নহওক ট্ৰেক্টৰৰ কিছু মানে দৃশ্য আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এয়া VST শক্তি 130 DI আৰু ইয়াৰ লগতেই এই স্বনিৰ্ভৰ আঁচনিৰ যোগেদি বয়ন শিল্পৰো কাম ইয়াত কৰা হয় আৰু ইয়াত বিভিন্ন ধৰণৰ কাপোৰ তৈয়াৰ কৰা হয় গামোচাৰ পৰা আদি কৰি আৰু বিভিন্ন সা সামগ্ৰীও প্ৰস্তুত হয় ইয়াতে এয়া কিমান মেচিন হাল আছে আপোনালোকক দেখুৱাই দিছোঁ চাওক এখন দুখন নহয় এনেকুৱা আৰু এটা ৰুমত এনেকৈয়ে আছে আৰু এয়া প্ৰথমবাৰৰ বাবে আমাৰ ট্ৰেক্টৰ দোকানৰ কৰ্তৃপক্ষৰ দ্বাৰা ষ্টাৰ্ট কৰা হ'ল ট্ৰেক্টৰবোৰ দোকানৰ পৰা আনিব লগা হোৱা নাই ডিব্ৰুগড়ৰ যি সঞ্জয় ট্ৰেডাৰ্ছ ট্ৰেক্টৰবোৰ আনি ইয়াতে জমা কৰি ৰাখিছে টিপিঙৰ ইয়াতে আমি ইয়াৰ পৰা নিবলৈ সহজে হৈছে ওচৰ হৈছে আৰু প্ৰথমবাৰৰ বাবে আমাৰ ট্ৰেক্টৰখন তেখেতে ষ্টাৰ্ট দি গাড়ীত চলিবলৈ আহিছে ইতিমধ্যে হেণ্ড ট্ৰেক্টৰ অৰ্থাৎ এই পাৱাৰ টিলাৰ VST এইখন আমাৰ 3 নম্বৰখন এখন লৈছিলোঁ 2013 চনত তাৰপাছত লৈ 2018 চনত আৰু পুনৰ এইখন 2025 ট্ৰেক্টৰ ল'বলৈ সক্ষম হৈছোঁ যাৰ কাৰণে সহজ হৈছে আমাৰ কৃষি প্ৰযুক্তি ইতিমধ্যে গাড়ীত ট্ৰেক্টৰ উঠি গ'ল এতিয়া উঠাব বাকী আছে মেচিন আৰু স্প্ৰে মেচিন দৰৱ মৰা এই দুটা বস্তু বেলেগ এটা অফিচত আছে গতিকে আমি সেইটো অফিচ গৈ আছোঁ আৰু এইটো হৈছে কমেট কোম্পানীৰ পানী মেচিন একদম সৰু মেচিন এনেকুৱা মেচিন এটা আছে আগত ঘৰত কিন্তু এই ট্ৰেক্টৰৰ লগত পাইছোঁ যদি নিবই লাগিব ইমান ধুনীয়াকৈ আহিছে চাওকচোন হা কমেট ইয়াৰ লগে লগে মেচিন আনবক্সিং হৈ গ'ল এতিয়া পলিথিনটো আঁতৰাই দিলেই দেখা পাব আপোনালোকে মই দেখাৰ লগে লগে মেচিনটো আপোনালোকে দেখিছে এই চকাকেইটা খুলি থোৱা আছে আৰু এনেকৈ ট্ৰেক্টৰ মেচিন লৈ চাহ খোৱাৰ মাজেৰে পাৰ হৈ আহি বাটে বাটে আহি পুনৰ ঘৰ পাই গ'লোঁ সেইখিনি দৃশ্য আপোনালোকক দেখুওৱা নহ'ল গতিকে ঘৰত আহি এয়া কেজুৱেলটো নমাই ল'লোঁ ইয়াৰ পাছতেই পানী মেচিনটো নমাই লোৱাৰ পাছতে ট্ৰেক্টৰখন ডাইৰেক্ট ঘৰৰ বাৰাণ্ডাত নমাই দিম ঘৰৰ ভিতৰত আরে আমার আনলে এয়া ট্ৰেক্টৰ ব্ৰেক কৰিয়ে আৰু ষ্টাৰ্ট দিয়া নাই ব্ৰেক কৰিয়ে টানিয়ে নমাই দিলোঁ এইখন দেখিব পাইছে আপোনালোকে VST
শক্তি ট্ৰেক্টৰ আৰু প্ৰথমবাৰৰ বাবে আমাৰ ঘৰত ষ্টাৰ্ট হৈছে আৰু দ্বিতীয়বাৰৰ বাবে আজিৰ দিনটোত ষ্টাৰ্ট হৈছে। ষ্টাৰ্ট হৈ গ'ল আমাৰ VST নেয়া 130 গতিকে ইমানেই আছিল আজিৰ এই ভিডিঅ'টো VST শক্তি অনাৰ পৰা ঘৰত নমোৱালৈকে দেখাই দিলোঁ। আৰু গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। গতিকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাবই যেতিয়া বা চাই থকাৰ বাবে। আৰু নিয়ৰ এক স্বপ্নক ছাবস্ক্ৰাইব কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। জয় আই অসম।